নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ শংকৰ দলেলৈ আৰু মই শংকৰ দলে আৰু আপোনালোকে ইতিমধ্যে গম পালেই চাগে পষ্টমাষ্টাৰ GDSৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো 6 মাৰ্চ তাৰিখে অৰ্থাৎ যোৱাকালিৰ দিনাখন PDF-টো ৰিলিজ কৰি দিলে। চ' আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত আপোনালোকৰ ডিভিজন আৰু পাৰ্চেণ্টেজটো কমেণ্ট কৰি জনাব। আৰু আজি আমি আলোচনা কৰিম পষ্টমাষ্টাৰ GDSৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ৰিলিজ হৈছেনে আৰু কাট অফ কিমান গৈছে আৰু ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰি, এইহে ভিডিঅ'টো শেষলৈ চাই থাকিব। ফাৰ্ষ্ট আমি জানো আহক ৰিজাল্ট কেনেকৈ চেক কৰিম। ফাৰ্ষ্ট ষ্টেপ গুগলত চাৰ্চ কৰক ইণ্ডিয়া পোষ্ট GDS অনলাইন। অফিচিয়েল ৱেবছাইটটো খোল কৰাৰ পাছত তাত গৈ GDS মেৰিট লিষ্ট 2026 অপশ্যনত ক্লিক কৰক। তাৰ পাছত আছাম চাৰ্কুল ছিলেক্ট কৰক আৰু PDF ডাউনলোড কৰক। তাৰ ভিতৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাৰ্চ কৰক। যদিহে আপোনাৰ নাম্বাৰ থাকে তেন্তে আপুনি ছিলেক্টেড। এনেধৰণে ছেইম ধৰণে আপোনালোকে চাব আৰু যিটো চাৰ্কুলত এপ্লাই কৰিছিলে এইটো চাৰ্কুলে ছিলেক্ট কৰিব। মই যিহেতু আছামৰ ছিলেক্ট কৰিছোঁ কাৰণ আছামৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকে যিটো চাৰ্কুলত এপ্লাই কৰিছিলে এইটো চাৰ্কুলে ছিলেক্ট কৰিব। চ' এইটো PDF খোল খাই যাব। এইটো খোল খোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ কমিউনিকেশ্যনছ ডিপাৰ্টমেণ্ট অফ পোষ্ট GDS অনলাইন এংগেজমেণ্ট শিডিউলছ 1 জানুৱাৰী 2026 আছাম চাৰ্কল লিষ্ট 1 আৰু শ্বৰ্টলি মেনশ্যন থাকিব যে ইয়াতে আপোনালোকে যদি চিলেকশ্যন হয় 23 মাৰ্চ 2026 দিনাখন আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু যদিহে আপোনালোকে চিলেকশ্যন হৈছে কেনেদৰে আপোনালোকে গম পাব, আপোনালোকৰ জিমেইল বা ফোন নম্বৰ মেছেজত GDS ফালৰ পৰা প্ৰেৰণ কৰা হ'ব মেছেজ যদিহে চিলেকশ্যন হয়। ইয়াতে ডিভিজন ফাৰ্ষ্ট নম্বৰত ডিভিজন আপোনালোকে দেখিবলৈ পাইছে যে কাছাৰ ডিভিজন। চ' কাছাৰ ডিভিজন ফাৰ্ষ্টতে আছে কাছাৰ ডিভিজন। অফিচ নেমটো হৈছে আধাৰকানা BO। পোষ্ট আইডিটো হৈছে 3026268998 আৰু পোষ্ট নেমটো হৈছে BPM আৰু পোষ্ট কমিউনিটি অৰ্থাৎ কেটেগৰীটো হৈছে UR অৰ্থাৎ যিজনে চিলেকশ্যন হৈছে ইয়াত একেট হৈছে জেনেৰেল কেটেগৰীৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হৈছে G1161517379111792 আৰু একেটৰ পাৰ্চেণ্টেজ আছিলে 98.333%। তেনেকৈ 2 নম্বৰত আছে OBCৰ হৈছে 97.166 আৰু থাৰ্ডলি আছে 98.1 আৰু 95 86 STৰ 86.5 আৰু SCৰ যিজনে ইয়াত SCয়ে ইয়াত চিলেকশ্যন হৈছে 98% আৰু URৰ 97 আৰু 96.83 98 আৰু SC আপোনালোকে চাব পাৰে SCৰ গৈছে 100। ভাবক মানে ইমানে হাই পাৰ্চেণ্টেজ হাই কাট অফত গৈছে কাট অফটো। চ' OBC 96.743 URৰ 97 96 96.2 আৰু OBC 96.42 UR 96 97 98 95 97 95 96 96 PWD-Bৰ 56 ইয়াতে চাব পাৰে যে 56 মানে PWBৰ 56 আৰু OBC 95.7 আৰু UR 96.14 SC 95 OBC 95.8 OBC আৰু 95 আৰু UR 97 97 99 আৰু 97 আৰু একেদৰে কাছাৰ জিলাৰ 34ত গণিৰগৰম PT2 বিঅত পোষ্ট আইডি আপোনালোকে চাব পাৰে 30104149 আৰু পোষ্ট নেমটো হৈছে BPM আৰু পোষ্ট কমিউনিটি হৈছে UR ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে G1164238931271056 আৰু চাব পাৰে পাৰ্চেণ্টেজ 97 আৰু UR 96 96 OBC 95 OBC 95 95 UR 97 SC 86.5 আৰু 95 আৰু ST 85 লৈকে ST পাইছেহি আৰু OBC 95 আৰু OBC 100 লৈকে গৈছে আৰু OBC 95 আৰু PWD-Aৰ 80.5 আৰু UR 95 আৰু 97 94 আৰু UR 100 UR 98.66 আৰু 94 EWSৰ 94 94 95 95 SC 95 আৰু UR 96 SC 93 UR 97 95 95 OBC 100 গৈ আছে UR 97 কাছাৰ জিলাত বহুত গৈছে হাই গৈছে 64ত 94 AWSৰ 95 96 96 94 90 95 94 95 95 98 95 98 94 96 97 94 96 96 চাব পাৰে বহুত হাই কাট অফ আৰু 80.8 PWD-Bৰ আৰু UR 95 94 95 97 98 94 আৰু STৰ আপোনালোকে চাব পাৰে ইয়াতে আপোনালোকে চাব পাৰে যে ST অলপ মানে কম কাট অফ গৈছে
কাট অফৰ ৱাইজত কম বুলি ক'ব লাগিব মানে 84.6 ST, কাৰণ হয়তো নেক্সটত STৰ ছেকেণ্ড মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্টত হয়তো 70-60 লাইনত পাবগৈ পাৰে। চ' বহুত কম বুলি ক'ব লাগিব। আৰু বাকীকেইটাৰো আপোনালোকে চাই থাকক কাছাৰ জিলাৰ, তেনেকৈ বাকীকেইটাৰো আপোনালোকে চাব পাৰে। মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে নিজেও গৈ চাব পাৰে, নহ'লে আমাৰ গ্ৰুপতো আপোনালোকে চাবগৈ পাৰে, স্ক্ৰীণত থকা নম্বৰটো নহ'লে পাৰ্চনেলি মেছেজ কৰিব পাৰে। আৰু তেনেকৈ বাকীকেইটাৰো আপোনালোকে চাই থাকক। দৰং জিলাৰ এতিয়া দৰং জিলাৰ STৰ 96 পইণ্ট আৰু ইউৰ 97 বহুত হাই কাটঅফ মানে ক'বই নোৱাৰি মানে ইমানেই হাই কাটঅফ গৈছে মানে বহুত ষ্টেণ্ড কৰা ল'ৰা ছোৱালীও মানে চাগে ইয়াতে পষ্টমাষ্টাৰৰ কাৰণে এপ্লাই কৰিছে চাগে। চ' তেনেকৈ ক'ব লাগিব। PWBৰ 80.6লৈকে পাইছেহি। আৰু বাকীকেইটা আপোনালোকে চাই ল'ব নিজে। আৰু ইয়াৰ PDFটো আপোনালোকে আমাৰ গ্ৰুপতো চাব পাৰে, নতুন পাৰ্চনেলি মেছেজ কৰিব পাৰে। আৰু এইটো ভিডিঅ'ত সকলো ডিভিজনৰ কাৰণে মই ভিডিঅ'টো ৰেকৰ্ড কৰি দিয়া হৈছে। চ' আপোনালোকে মই এক্সপ্লেইন কৰি নিদিলেও আপোনালোকে ৰিচিভত থকা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মেটচিং কৰি চাব পাৰে ইয়াতে। আৰু পাৰ্চেণ্টেজটো আপোনালোকৰ পাৰ্চেণ্টেজ আৰু কেটেগৰী প্ৰিফাৰেঞ্চ যিটো দিছিলে, যিটো চিলেক্ট কৰিছিলে, আপোনালোকে মেটচিং কৰি চাব। এভৰিথিং A to Z আপোনালোকে মেটচিং কৰি চাব। আৰু কোনটো ডিভিজনত কোনটো প্ৰিফাৰেঞ্চটোত আৰু কোনটো কেটেগৰীৰ কেণ্ডিডেটে চিলেকশ্যন হৈছে ইয়াতে সকলোখিনি ইয়াতে এইটো ভিডিঅ'তে আছে। চ' সকলোখিনি ৰেকৰ্ড কৰি দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু এইটো ডিব্ৰুগড় ডিভিজনৰ, আৰু আপোনালোকে ডিব্ৰুগড় ডিভিজনৰ চাব পাৰে যে OBCৰ 90.2 আৰু বহুত হাই কাট অফ, চবতছে হাই কাট অফ ডিব্ৰুগড় ডিভিজনতে গৈছে। আৰু ST চাব পাৰে 94.1887। ভাবক STয়ে ইমান গৈছে। চ' 94 গৈছে STৰ, 94 গৈছে, 94 গৈছে STৰে 94 যায়, বেলেগ কেটেগৰী কিমান হাই হ'ব পাৰে আপোনালোকে নিজে ভাবক। আৰু ST SC UR বুলি কথা নাই। চ' কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰি কাট অফটো যায়। চ' আপোনালোকে চাব পাৰে যে ডিব্ৰুগড়ত চবতছে আপোনালোকে চাব পাব ডিব্ৰুগড় আৰু গুৱাহাটীত চবতছে হাই কাট অফ যাব মানে আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰে ছেকেণ্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্টটো যেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্ট আহে তাৰ 20 দিন বা 25 দিনৰ পিছত আহে। চ' গতিকে হয়তো লাষ্ট উইক অফ মাৰ্চতো হ'ব পাৰে, নহ'লে একেবাৰে এপ্ৰিলৰ ফাৰ্ষ্ট উইক অফ এপ্ৰিলতো ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব পাৰে। মুঠতে 6টা মেৰিট লিষ্ট পাব্লিছ বা ৰিলিজ হ'ব বুলি আপোনালোকে ভাবক মানে আশা কৰিব পাৰে। আৰু ST চাব পাৰে 89.66 আৰু UR 95, 92.66, 93, 93, OBC 92, ST 91, OBC চাব পাৰে 94.166 আৰু UR 96, UR 95 আৰু ST আপোনালোকে চাব পাৰে যে ডিব্ৰুগড়ত 89টোৱে আছে লৱেষ্ট কাট অফ। তেনেকৈ মানে আপোনালোকে ভাবক না ইমান হাই কাট অফ গৈছে ডিব্ৰুগড়ত। আৰু 94 SC 94 আৰু UR 93, 95, PWDCৰ 84.66, EWSৰ চাব পাৰে 94.166 আৰু UR 92.83, ST 91, UR 95, 92, 93 আৰু OBC 100 গৈছে, চাব পাৰে 100 গৈছে OBCৰ। চ' ভাবক। আৰু এতিয়া গোৱালপাৰা জিলাৰ চাব পাৰে আপোনালোকে, গোৱালপাৰাৰ ফাৰ্ষ্টতে আছে ST কেটেগৰী চিলেক্ট হৈছে 94.166, EWSৰ 97, 96, 93, 99 আৰু 86, PWDCৰ 86, 99, URৰ 89, 98, EWSৰ আৰু SC 92, 95, 92, 92, 93, 90 আৰু ইয়াতে দেখিবলৈ পাব গোৱালপাৰা জিলাৰ SC 89 লৱেষ্টটো হৈছে 89 আৰু ST 92 আৰু 89 SC আৰু EWSৰ 96, 97, 92.2, 91 ST 94 আৰু 98, 95, 97, 76 UR PWDৰ 76.4 আৰু 97, 97, 92, 97 আৰু 87 STৰ 87 ST গোৱালপাৰা জিলাত STৰ 87 অলপ ভাল মানে কাট অফটো চাই মানে 87টো হৈছে কম বুলি ক'ব লাগিব। 87টো হৈছে গোৱালপাৰাত গৈছে। আৰু বাকীকেইটা আপোনালোকে নিজে চাই ল'ব কিমান কাট অফ গৈছে, আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে। 94, 90, 91, 89, 91, 90, 97, 95, 97, 98, 90.33 OBC গোৱালপাৰা জিলাৰ লাল মাটিত। আৰু গোৱালপাৰা জিলাৰ 362 নম্বৰত চাব পাৰে 97.166 আৰু STৰ 88 আৰু 96 URৰ 96, 89 OBCৰ 89 গৈছে ইয়াত, STৰ 88 মানে অতনি দেখিবলৈ পাইছিলোঁ যে STৰ 89টো হৈছে লৱেষ্ট বুলি ভাবিছিলোঁ, কিন্তু 88লৈকে পাইছেহি। আৰু 90 OBC 90, URৰ 97, 99, 90 ভাবক না 99 কেণ্ডিডেটো পষ্টমাষ্টাৰ GDS চাকৰিৰ কাৰণে এপ্লাই কৰিছে। ভাবক আপোনালোকে ভাবিছে চাগে ইমানকৈ কেণ্ডিডেট ইমান পাৰ্চেণ্টেজ কেনেকৈ পাব পাৰে। চ' ইহঁতে CBSE ষ্টুডেণ্ট থাকে, চ' বহুত হাই কাট অফৰ থাকে। OBC আপোনালোকে চাব পাৰে 90, 98, 95, জেনেৰেলৰ 97, 97, 98, 99, 98, 97 এইটো গুৱাহাটীৰ হয় দেই, গুৱাহাটী ডিভিজনৰ। আৰু 95, 98, 97, 98, 100 মই কৈছিলোঁ ডিভিজন ডিব্ৰুগড় আৰু গুৱাহাটীত বহুত হাই কাট অফ যায়। 96, 100, 94, 97, 98, 94, 95, 96, 98 আৰু 96, 99, 98, 96, 98 আৰু এতিয়া নগাঁও
নগাঁৱত ফাৰ্ষ্টত আছে ইউ আৰ 96 95 97 96 আৰু 96 88 ST নগাঁৱতো অলপ কম বুলি ক'ব লাগিব 88 আৰু বাকী তেনেকৈ 94 90 ST 100 গৈছে চাব পাৰে আৰু 99 94 95 97 89 ST 97 92 97 96 96 95 91 97 আৰু ST 87 গৈছে নগাঁৱত অলপ কম বুলি ক'ব লাগিব মানে কাট অফটো লয় মানে আৰু 88 ST 88 ST 100 আৰু বাকী ST 95 পইণ্ট নেক্সটত চাব পাৰে নলবাৰীত হৈছে 100 গৈছে নলবাৰীত ST 100 গৈছে চাওক আৰু ABPMত ST 95 BPMত নহয় ABPM পষ্টত ST 95.83 ভাবক নলবাৰীত চাব পাৰে ABPM পষ্টত ST কেণ্ডিডেটৰ 95.833 93 অৱশ্যে 90 আৰু বাকীবিলাক চাব পাৰে ছেইম বহুত হাই কাটঅফত গৈছে চ' আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত আপোনালোকে নিজৰ কেটেগৰী ৱাইজত আপোনালোকে মেটচিং কৰি চাব পাৰে আৰু PDFটো পাৰ্চনেলি মেছেজ কৰিলেও দিয়া যাব আপোনালোকে যদিহে চাব পৰা নাই বা চাব জনা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে যে আপোনালোকৰ ডিভিজন আৰু পাৰ্চেণ্টেজটো কৈ চেক কৰি দিয়ক বুলি মোক কমেণ্ট ছেকশ্যনত কওক মই লগে লগে আপোনালোকক চাই ৰিপ্লাই দিম আৰু বাকীকেইটা আপোনালোকে চাব বাকী ডিভিজনৰো আপোনালোকে চাব পাৰে মেটচিং কৰি মই যেনেদৰে ক'লোঁ যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা পষ্ট প্ৰিফাৰেঞ্চ পষ্ট নেম বা তেনেকৈ আপোনালোকে যিটো ডিভিজনত এপ্লাই কৰিছিলে এইমতে আপোনালোকে চেক কৰি চাব পাৰে আৰু বাকী ডিভিজনৰো চাব পাৰে এতিয়া ডিব্ৰুগড় ডিভিজনৰতো ক'লোৱেই এতিয়া শিৱসাগৰ ডিভিজনৰ চাম শিৱসাগৰ ডিভিজনত ফাৰ্ষ্টত আছে ইউ আৰ 99 100 94 99 98 90 97 98 90 96 95 94 94 92 97 94 95 94 94 99 94 95 92 91 পইণ্ট আৰু ফাৰ্ষ্টতে ইয়াতে আছে 94 94 93 95 93 94 আৰু ST আপোনালোকে চাব পাৰে 89.5 শিৱসাগৰত আৰু ইউ আৰ 95 90 96 95 94 95 96 97 91 98 99 99 93 93 95 99 99.6 90 93 94 95 95 90 98 90 আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ 98.5 90 92 ST 92.83 89 SC 89 অলপ SC কম বুলি ক'ব লাগিব ইয়াত ইউ আৰ 92 91 94 95 90 93 আৰু ST 89 তিনিচুকীয়াত ST 89লৈকে পাইছেহি আৰু ইউ আৰ 93 91 আৰু 92.5 আৰু ইয়াতে লাষ্টত মেনশ্যন কৰিছে যে যদিহে আপোনালোকে চিলেক্টেড হয় GDSত চ' আপোনালোকৰ মেছেজ বা ইমেইলত মেছেজ আহিব চ' GDS ফালৰ পৰা এইটো মেছেজ যিসকল কেণ্ডিডেটৰ মেইল লিষ্টত চিলেক্ট হৈছে তেওঁলোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব ভেৰিফিকেশ্যনৰ সময়ত লৈ যাব লাগিব 10 পাছ মাৰ্কশ্বিট আৰু আধাৰ কাৰ্ড কাষ্ট চাৰ্টিফিকেট যদিহে থাকে ৰেচিডেণ্ট চাৰ্টিফিকেট পাছপৰ্ট চাইজ ফটো এইবোৰ ডিভিজনেল অফিচত ভেৰিফাই কৰা হয় আৰু বন্ধুসকল আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত সহায় কৰিলে যদিহে আপোনালোকে GDSৰ বা বেলেগ গভৰ্ণমেণ্ট জব আপডেট পাব বা ইনফৰমেশ্যন পাব বিচাৰে তেতিয়া লাইক কমেণ্ট আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মই শংকৰ দলে আছিলোঁ আকৌ লগ পাম আগন্তুক ভিডিঅ'ত ধন্যবাদ